সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি ২৭ চৈত শনিবাৰ ১১ এপ্ৰিল ২০২৬ চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে ৫:০৭:৩৭ আৰু সূৰ্য অস্ত হ'ব ৫:৩৮:৮। আজিৰ তিথি হৈছে কৃষ্ণপক্ষৰ নৱমী তিথি। ৰাতি ৮:৩৮:৫০ থাকিব। তাৰপিছত কৃষ্ণপক্ষৰ দশমী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে উত্তৰখাৰা, যোগ সিদ্ধ, কৰণ হৈছে তৈতিল। জন্মৰ আজি মকৰ ৰাশি, ক্ষুদ্ৰবৰ্ণ, মনুষ্যগণ, গৰুৰ অস্থি আৰু ৰবিৰ দশা। দিনৰ ১০:১৫:১০ যোৱাত দেৱগণ আৰু কুম্ভীৰৰ অস্থি আৰু চন্দ্ৰৰ দশা মিলিব। আদ্য ঋতু হ'লে ৭ দিনীয়া শুভগা যোগ পাব। মৰণত আজি ৩ পদ দোষ। দিনৰ ১০:১৫:১০ যোৱাত ১ পদ দোষ পাব। আজিৰ দিনটোত যাত্ৰা হৈছে শুভ সিদ্ধি যোগ। শুভ কৰ্ম হৈছে দীক্ষা, আৰোগ্য স্নান, ক্ৰয় বিক্ৰয়। আজিৰ দিনটোৰ বাবে শুভ সময় হৈছে ৯:০২ পৰা ১২:৩০ এই সময়খিনি হৈছে শুভ সময়। এই সময়খিনিৰ ভিতৰত কোনো শুভ কৰ্ম কৰিলে শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা হ'ব, শুভ ৰং, শুভ সংখ্যা বা কি সাৱধানতা আপুনি ল'ব লাগিব সেই বিষয়ে। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ আজিৰ দিনটোত আপোনাৰ বন্ধুৰ আগমনে আপোনাক আনন্দিত কৰি তুলিব। কোনো ভাল খবৰ আপুনি লাভ কৰিব পাৰে। পৰিশ্ৰম কৰা অনুযায়ী আপুনি আজি ফল লাভ কৰিব। আৰ্থিক ভালদৰে যাব, কিন্তু খৰচৰ মাত্ৰা আপোনাৰ কিছু বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ভাল সময়, আগবাঢ়ি যাব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত কোনো ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ভালদৰে যাব। আজিৰ দিনটো শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে ৩। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজি আপোনাৰ সাহিত্য সেৱাৰ প্ৰতি মন আগবাঢ়িব। জ্ঞান, বিচাৰ, বুদ্ধি আপোনাৰ আজি উদয় হ'ব ভালদৰে। ভাগ্যই আপোনাৰ লগত থাকিব। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক ভালদৰে যাব। কৰ্মস্থানত উন্নতি আহিব, কিন্তু মন কিছু অস্থিৰ হ'ব পাৰে, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। শিক্ষাৰ ক্ষেত্ৰত মনত কনফিডেন্স আপোনাৰ বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা নাই, প্ৰেম ভালদৰে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভালেই দেখা যায়, স্বাস্থ্যটো কোনো সমস্যা নাই। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে ৬। এইবাৰ আগবাঢ়িছোঁ মিথুন ৰাশিলৈকে। মিথুন ৰাশি আজি প্ৰেমত আনন্দ লাভ কৰিব পাৰিব। পাৰিবাৰিক সুখ শান্তি আপোনাৰ বৃদ্ধি পাব। শিক্ষাত নতুন আগ্ৰহ, উৎসাহ, উদ্দীপনা আপোনাৰ বৃদ্ধি পাব। নতুন কোনো আঁচনি লৈ যদি আপুনি কাম কৰে, তেনেহ'লে শুভ ফল লাভ কৰিব পাৰিব। সেই আঁচনি আপোনাৰ সাৰ্থক হ'ব। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা দেখা নাযায়, আৰ্থিক আপোনাৰ ভালদৰে যাব। কৰ্মক্ষেত্ৰত ভাল আনন্দ লাভ কৰিব পাৰিব। আপুনি আপোনাৰ কৰ্মস্থলীত সহকৰ্মী হওক বা আপোনাৰ কোনো ছিনিয়ৰেই হওক বা কোনো জুনিয়ৰৰ পৰা আপুনি ভাল মৰম স্নেহ আপুনি আদায় কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত
কোনো সমস্যা দেখা নাযায়। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 5। কৰ্কট ৰাশিৰ আজি আপোনাৰ কিছু ইমোশন বৃদ্ধি পাব পাৰে বা সংৰাগ আপোনাৰ বৃদ্ধি পাব পাৰে, যাৰ ফলত আপুনি কোনো নক'বলগীয়া কথা কৈ মানুহৰ লগত আপোনাৰ মত বিৰোধ হ'ব পাৰে বা বাদ বিবাদত আপুনি লিপ্ত হ'ব পাৰে। গতিকে কথা বতৰা কওঁতে বা আপোনাৰ ব্যৱহাৰত আপুনি কিছু মাৰ্জিত হোৱাটো বৰ দৰকাৰ। বাকী দিশত আপোনাৰ কোনো সমস্যা নাই, অভাৰঅল আপোনাৰ ঠিকেই আছে। শিক্ষা, প্ৰেম, স্বাস্থ্য, আৰ্থিক, ব্যৱসায় সকলোখিনিতে আপোনাৰ কোনো সমস্যা দেখা নাযায়। মাত্ৰ আপুনি আপোনাৰ ব্যৱহাৰ আৰু মাত কথাত কিছু মাৰ্জিত বোধ কৰক, মাৰ্জিত বজাই ৰাখক আপুনি। তাত বাহিৰে আপোনাৰ দিনটো আজি ভালেই হ'ব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশি আজি আপুনি উন্নতি কৰাৰ সময়। আপোনাৰ ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন, উজ্জ্বল দিন। যিসকলে কোনো ল'ৰ ব্যৱসায় কৰে বা কোনো ইণ্ডাষ্ট্ৰিত কাম কৰে বা কোনো মেকানিকেল বা মেচিনাৰী বিভাগত কাম কৰে, তেওঁলোকৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন। ইনভেষ্ট আপুনি কৰিব পাৰিব, ইনভেষ্ট কৰাত কোনো বাধা নাই, ভাল ফল পাব। শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহ বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত অলপ জটিলতা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ BP, চুগাৰৰ সমস্যা আছে তেওঁলোকে কিছু সাৱধানে চলক। শুভ ৰং হৈছে সোণালী, শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশিৰ আজি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ বেমাৰ আজাৰৰ কাৰণে আপুনি অত্যন্ত চিন্তিত থাকিব। বিশেষকৈ আপোনাৰ মাতৃৰ শৰীৰ বৰ ভালে নাযায়। গতিকে তাৰ কাৰণে আপুনি কোনো ডক্তৰৰ ওচৰত যোৱা, এক্সট্ৰা খৰচ কৰা, এনেকুৱা ধৰণৰ কাৰ্য আপোনাৰ লগত সংঘটিত হ'ব পাৰে আজি। ভাগ্যই আপোনাৰ নৰ্মেল থাকিব। আৰ্থিক দিশত কোনো সমস্যা দেখা নাযায়, আৰ্থিক আপোনাৰ ভালদৰে যাব। কৰ্মক্ষেত্ৰত আপোনাৰ ব্যস্ততা বাঢ়িব আৰু আপোনাৰ কোনো টেনশ্যন বৃদ্ধি পাব। ইনভেষ্ট নকৰাই ভাল আজিৰ দিনটোত। শিক্ষাৰ ক্ষেত্ৰত ছাকচেছ হোৱাৰ সময়, কোনো বেয়া সময় নহয়। আপুনি যি কৰে ভাবি চিন্তি কৰিলে আগবাঢ়ি যাব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সাহস কিছু কম দেখা যায় আজি। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ টেনশ্যন থাকিব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 7। এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈকে। তুলা ৰাশি আজিৰ দিনটোত আপোনাৰ সাহস যথেষ্ট পৰিমাণে বৃদ্ধি পাব। আপুনি কোনো কাম ৰিস্ক লৈ আপুনি কৰিব পাৰিব আৰু তাত আপুনি ছাকচেছ হ'ব। আপোনাৰ আজিৰ দিনটোত মান সন্মান, যশস্যা সকলোখিনি বৃদ্ধি পোৱাৰ এটা যোগ দেখা যায়। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই। ইনভেষ্টকাৰীসকলৰ কাৰণে অত্যন্ত ভাল দিন, ইনভেষ্ট কৰিলে ভাল লাভালাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আত্মবিশ্বাস বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, প্ৰেম ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ইমিউনিটি পাৱাৰ আপোনাৰ কম থাকিব, তাৰ কাৰণে আপোনাৰ ENTৰ সমস্যা দেখা দিব পাৰে। ডিঙি, চৰ্দি, কাহ, নাক, কাণ এনেকুৱা ধৰণৰ সমস্যাবিলাকে আপোনাক আজিৰ দিনটোত কিছু দেখা দিব পাৰে। শুভ সংখ্যা হৈছে গুলপীয়া, শুভ ৰং হৈছে গুলপীয়া, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ আজিৰ দিনটোত আপুনি কিছু সাৱধানতা লোৱাটো অত্যন্তই প্ৰয়োজন। শত্ৰুৰ পৰা অনিষ্ট হ'ব পাৰে আজিৰ দিনটোত আপোনাৰ, কাৰণ শত্ৰুৱে আপোনাক অনিষ্ট কৰাৰ এটা যোগ দেখা যায় আপোনাৰ ক্ষেত্ৰত। ভাগ্যই কৰ্মত কিছু আপোনাক বাধা দিব।
গতিকে যি কৰ্ম কৰে কিছু ভাবি চিন্তি চালি জাৰি চাই আপুনি কৰ্ম কৰিব। ডাঙৰ যদি সিদ্ধান্ত ল'বলগীয়া হয় তেনেহ'লে আপুনি চাই চিতি ল'ব। খৰচ আপোনাৰ বৃদ্ধি পাব আজি। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ কিছু কম দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত তৃতীয় ব্যক্তিৰ পৰা আপুনি সাৱধানে থাকক। তৃতীয় ব্যক্তিৰ প্ৰভাৱে আপোনাৰ প্ৰেমত কোনো খেলি মেলি লগাব পাৰে। গতিকে আপোনাৰ বিশ্বাসৰ কথা বা আপোনাৰ মনৰ কথা সকলোৰে আগত সম্পূৰ্ণভাৱে খুলি নকোৱাই ভাল আজি। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য ভালে যাব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ ধনুৰাশিলৈকে। ধনুৰাশি, আজি আপুনি ভাল খবৰ, শুভ সংবাদ আপুনি লাভ কৰিব পাৰে। ভাগ্যই আপোনাক সহায় কৰিব। যি কাৰ্য কৰে তাত আপুনি সফলতা লাভ কৰিব পাৰিব। নতুন কোনো সামগ্ৰী আপুনি ক্ৰয় কৰিব পাৰিব আজিৰ দিনটোত। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা দেখা নাযায়। কৰ্মক্ষেত্ৰত নতুন সুযোগ আপোনাৰ আহিব পাৰে। হয়তো কোনো প্ৰমোশ্যন হ'ব পাৰে বা কোনো নতুন চাকৰি আপুনি পাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ অত্যন্ত ভাল সময়। যি কৰে তাতে আপুনি সফলতা লাভ কৰিব পাৰিব। মন আনন্দিত হৈ থাকিব। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, প্ৰেম ভালেই চলিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, গেছ, এচিডিটি, ইনডাইজেশ্যন এনেকুৱা ধৰণৰ সমস্যা আপোনাক দেখা দিব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশি, আপোনাৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন বুলি ক'ব নোৱাৰি। কৰ্মত আপোনাৰ কিছু বাধাৰ সন্মুখীন আপুনি হ'ব। ডাঙৰ সিদ্ধান্ত যদি ল'বলগীয়া হয় তেনেহ'লে আপুনি পাৰিলে এৰাই চলক, আৰু যদি নোৱাৰে তেনেহ'লে বহুত ভাবি চিন্তি আপুনি সিদ্ধান্ত ল'ব। আৰু সিদ্ধান্ত লওঁতে আপুনি কোনো জ্যেষ্ঠজন হওক বা পৰিয়ালৰ কোনো ব্যক্তিৰ লগত আপুনি ভালদৰে আলোচনা কৰি লওক, যাতে আপুনি কোনো বিপদত নপৰে। আৰ্থিক আপোনাৰ মধ্যমীয়াভাৱে যাব। কৰ্মক্ষেত্ৰত আপোনাৰ সহযোগ কিছু কম পাব। আপোনাৰ সহকৰ্মী হওক বা ছিনিয়ৰৰ পৰা হওক আপুনি সহযোগ কম পাব। কমিটমেণ্ট আপুনি ফুলফিল কৰিব নোৱাৰিব আজি। শিক্ষাৰ ক্ষেত্ৰত কনফিডেণ্ট থাকিব। প্ৰেমৰ ক্ষেত্ৰত কিছু ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ BP চুগাৰৰ সমস্যা আছে তেওঁলোকে কিছু সাৱধানে চলক। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে কলা, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিয়ে আপোনাৰ আজি কোনো সমস্যা নাথাকিব। আপোনাৰ যশস্যাহে আপোনাৰ আজিৰ দিনটোত বৃদ্ধি পাব। ভাগ্য আপোনাৰ ভাল স্থানত আছে। গতিকে আপুনি মান সন্মান যশস্যা এই সকলোখিনি আজি আপুনি আপোনাৰ বাবে বাঢ়িব। আৰ্থিক দিশত কোনো সমস্যা দেখা নাযায়। আৰ্থিক দিশত আপোনাৰ ঠিকেই আছে। কৰ্মক্ষেত্ৰত আপোনাৰ সুনাম সকলোৱে ল'ব। আপুনি যশস্যা পাব কাৰ্যক্ষেত্ৰত। লিডাৰশ্বিপ লৈ আপুনি কাম কৰিব পাৰিব। সামাজিক কামত আপোনাৰ মন কিছু আগ্ৰহী হৈ পৰিব আজি। যিসকলে ইনভেষ্ট কৰে তেওঁলোকৰ কাৰণে বৰ ভাল সময়, ইনভেষ্ট কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত সুনাম লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে। যদি কাৰোবাৰ এডমিশ্যন আছে বা কোনো পঢ়া শুনাৰ কাৰণে বেলেগত বিদেশত পঢ়া শুনা বা আউট অফ চিটি পঢ়া শুনাৰ কাৰণে কিবা প্লেনিং কৰিবলগীয়া থাকে তেনেহ'লে
আজিৰ দিনটোত কৰিব পাৰে। খুব ভাল দিন। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, প্ৰেম ভালদৰে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত স্কিন এলাৰ্জিৰ সমস্যাই আপোনাক দেখা দিব পাৰে। শুভ ৰং হৈছে কলা, শুভ সংখ্যা হৈছে 4। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈকে, মীন ৰাশি। মীন ৰাশি আজি ভাগ্য আপোনাক বৰ বেছি সহায় নকৰিব। আজি আপুনি কোনো লোকচানৰ সন্মুখীন হ'ব পাৰে। টকা পইচাই হওক বা কোনো বয় বস্তু হওক বা সা সম্পত্তি হওক, যিকোনো নহওক, যিকোনো বস্তুই হওক, মুঠৰ ওপৰত আপোনাৰ কোনো লোকচান হ'ব পাৰে। কোনো বস্তু হেৰুৱা বা কোনো বস্তু আপোনাৰ ভঙা চিঙা হোৱা বা ব্যৱসায়িক দিশত লোকচান হোৱা, যেনেকুৱাই নহওক আপোনাৰ আজিৰ দিনটো কিছু আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে যি কাৰ্য কৰে আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব। আৰ্থিক দিশত আৰু কৰ্মক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত কিছু সাৱধানে আপুনি চলিব। ইনভেষ্ট নকৰাই ভাল। শিক্ষাৰ ক্ষেত্ৰত উৎসাহ উদ্দীপনা, নতুন আশা বৃদ্ধি পাব। প্ৰেমত ৰোমান্টিক থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ যিবিলাক ক্ৰনিক বেমাৰ আছে, যেনেকুৱা কিডনিৰ সমস্যা হওক, লিভাৰ বা চুগাৰ, BP, এনেকুৱা ধৰণৰ যিবিলাক ক্ৰনিক বেমাৰ আছে, তাৰ কাৰণে টকা পইচা হয়তো আপোনাৰ আজি খৰচ বৃদ্ধি পাব। গতিকে ভালদৰে সাৱধানে থাকক। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে বেঙুনীয়া, শুভ সংখ্যা হৈছে 7। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰত্যেক দিনা সোনকালে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰত্যেক দিনা দিবৰ কাৰণে ময়ো আগ্ৰহী হ'ব পাৰোঁ আৰু আপোনালোককো কিছু পৰিমাণে হ'লেও মই সহায় আগবঢ়াব পাৰোঁ। আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।